ওম শান্তি 19 জুলাই 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সদায় আনন্দিত হৈ থকা যে আমাক কোনে পঢ়ায়, এয়াও মন মনা ভাব। তোমালোক আনন্দিত হোৱা যে কালি আমি পাথৰ বুদ্ধিৰ আছিলোঁ, আজি পাৰস পবিত্ৰ বুদ্ধিৰ হৈছোঁ। প্ৰশ্ন: ভাগ্য উদয় হোৱাৰ আধাৰ কি? উত্তৰ: নিশ্চয়তা। যদি ভাগ্য উদয় হোৱাত দেৰি হয়, তেন্তে লেঙেৰাই থাকিব। নিশ্চয় বুদ্ধিৰ সকলে ভালদৰে পঢ়ি খাতি পূৰণ কৰি থাকিব। কোনো কথাত সংশয় থাকিলে তেন্তে পিছত ৰৈ যাব। যিসকলে নিশ্চয় বুদ্ধিৰ হৈ নিজৰ বুদ্ধি পিতাৰ ফালে দৌৰাই থাকে, তেওঁলোক শতপ্ৰধান হৈ যায়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এইটো দুগুণ আনন্দত থাকিব লাগে যে এতিয়া যাত্ৰা পূৰা হ'ল। প্ৰথমে আমি নিজৰ ঘৰ শান্তিধামলৈ যাম, তাৰ পাছত নিজৰ ৰাজধানীলৈ আহিম। 2. শিৰত জন্ম জন্মান্তৰৰ যি পাপৰ বোজা আছে, সেয়া ভস্ম কৰিব লাগে। দেহ অভিমানত আহি কোনো বিকৰ্ম কৰিব নালাগে। বৰদান: শ্ৰেষ্ঠ সংকল্পৰ সহযোগৰ দ্বাৰা সকলোৰে মাজত শক্তিৰ সঞ্চাৰ কৰোঁতা শক্তিশালী আত্মা হোৱা। বিস্তাৰ: সদায় শক্তিশালী হোৱাৰ বৰদান প্ৰাপ্ত কৰি সকলো আত্মাক শ্ৰেষ্ঠ সংকল্পৰ দ্বাৰা শক্তিৰ সঞ্চাৰ কৰাৰ সেৱা কৰা। যেনেকৈ আজিকালি সূৰ্যৰ শক্তি জমা কৰি অনেক কাৰ্য সফল কৰে, তেনেকৈ শ্ৰেষ্ঠ সংকল্পৰ শক্তি ইমান জমা হওক যাতে আনৰ সংকল্পত শক্তিৰ সঞ্চাৰ কৰি দিব পাৰা। এই সংকল্পই বেজীৰ কাম কৰে। ইয়াৰ দ্বাৰা ভিতৰত বৃত্তিত শক্তি আহি যায়। গতিকে এতিয়া শ্ৰেষ্ঠ ভাৱনা বা শ্ৰেষ্ঠ সংকল্পৰে পৰিৱৰ্তন কৰা। এইটো সেৱাৰ আৱশ্যকতা আছে। শ্লোগান: মাষ্টৰ দুঃসহৰ্তা হৈ দুখকো আত্মিক সুখলৈ পৰিৱৰ্তন কৰা, এয়াই তোমালোকৰ শ্ৰেষ্ঠ কৰ্তব্য। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। কোনো সন্তানে কেতিয়াবা ডাঙৰ খেল দেখুৱায়। ব্যৰ্থ সংকল্প ইমান বেগেৰে আহে যে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তেতিয়া সেই সময়ত কয়, কি কৰোঁ, হৈ গ'ল নহয়, ৰখাব নোৱাৰিলোঁ, যি আহিল সেয়া কৰি পেলালোঁ। কিন্তু ব্যৰ্থৰ কাৰণে নিয়ন্ত্ৰণ শক্তি লাগে। যেনেকৈ এটা সমৰ্থ সংকল্পৰ ফল পদম গুণ পোৱা যায়, তেনেকৈ এটা ব্যৰ্থ সংকল্পৰ হিচাপ নিকাচ দুখী হোৱা, নিৰাশা হোৱা বা আনন্দ নাইকিয়া হোৱা, এয়াও একৰ বিপৰীতে অনেক গুণৰ হিচাপত অনুভৱ হয়। ওম শান্তি।